নমস্কাৰ আজি 23 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ ঢিঙত ধৰ্ষণ কাণ্ড সংঘটিত কৰা পাখণ্ড কেইটা অতি শীঘ্ৰেই ফাঁচি দিয়াৰ দাবী জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে কিন্তু যাতে পাখণ্ড কেইজন মুছলমান হোৱাৰ বাবে গোটেই মুছলমান সমাজখনক দুখী খজুৱা নহয় কেইদিনমান পূৰ্বে সমগ্ৰ দেশ কপাই যোৱা কলকাতা চিকিৎসক ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয় হিন্দু লোক হোৱাৰ বাবে কিন্তু কোনেও গোটেই হিন্দু সমাজক দুখী খজুৱা নাছিল অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাবৰ বাবে সকলোকে আহ্বান জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে নগাঁও জিলাৰ ঢিঙৰ ধৰ্ষণ কাণ্ডক লৈ মন্তব্য কৰিছে নগাঁও জিলাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে অপৰাধীৰ কোনো জাত আৰু ধৰ্ম নাই কলিকতাৰ সেই যুৱতী ডাক্তৰগৰাকীৰ ক্ষেত্ৰতে হওক অথবা মূৰ লোকসভা সমষ্টিৰ ঢিঙৰ এগৰাকী স্কুলীয়া নাবালিকাৰ ক্ষেত্ৰতে হওক এনে দুষ্কাৰ্য কোনো ক্ষেত্ৰতে কোনো সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে হি যোন ধৰ্মৰে নহওক তেও কঠোৰ পৰা কঠোৰ শাস্তি দিব লাগিব কেৱল ভৰ্ৎসনাই নহয় দোষী অপৰাধীক অবিলম্বে কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিবলৈ মই আহ্বান জনাইছো বুলি মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ ঢিঙৰ জঘন্য কাণ্ডৰ ঘটনাৰ এজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে সেইজন হৈছে এইজন লম্পট নৰপিশাচ তফাজ্জুল ইছলাম খুদা পোছাৰ বাবে আৰক্ষীয়ে কৰায়ত্ব কৰা তফাজ্জুলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তেওঁক খুদা পোছা কৰি আছে আৰক্ষীয়ে এই লম্পট আৰু দুজন লম্পট একেলগতে মিলি পাখণ্ড দানৱৰূপী এই লম্পট কেইটাই টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তেই 14 বছৰীয়া ঢিঙৰ নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায় যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজধানী কিয়েভত ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ ঢিঙৰ 3 ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দাবী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কৈছে এনেকুৱা ধৰণৰ নৰপিশাচ ধৰ্ষণকাৰী দুৰ্বৃত্তৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানীৰ সহ ৰিলায়েন্স হোম ফাইনেন্স লিমিটেডৰ আন 24 গৰাকী বিষয়াক 5 বছৰৰ বাবে নিষেধাজ্ঞা সেবীৰ কোনো কোম্পানীৰ সঞ্চালক অথবা প্ৰবন্ধকৰ পদত বহিব নোৱাৰিব অনিল আম্বানীক 25 কোটি টকা জৰিমনা সেবীৰ ৰিলায়েন্স হোম ফাইনেন্স লিমিটেডৰ ধন অপব্যৱহাৰৰ অভিযোগত এই শাস্তি সেবীৰ অসমকে ধৰি 18খন ৰাজ্যৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়ৰ সমন হাজিৰ নহলে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ হুংকাৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধী আৰু ন্যায়িক বিষয়াক নিৰ্দেশনা দিয়া বকেয়া পেঞ্চন ভাত্তা আৰু অৱসৰৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগত দেশৰ মুখ্য ন্যায়াধীশে অসমকে ধৰি 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়লৈ মাতি পঠাইছে মুখ্য সচিবে ভাত্তা আদায় দি ব্যক্তিগতভাৱে হাজিৰ হৈ সেৱা জনাব লাগিব হেতু ক'ব লাগিব এই নিৰ্দেশনা দিছে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে গতিকে অসম আৰু অন্যান্য ৰাজ্যৰ মুখ্য সচিবসকলৰ ওপৰত চাপৰ সৃষ্টি হৈছে ইয়াকে লৈ চৰ্চা আৰম্ভ হৈছে ইফালে কথাটো ইয়াতেই থমকি ৰোৱা নাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মুখ্য সচিব হাজিৰ নহলে তেওঁলোকৰ বিৰুদ্ধে ওয়াৰেণ্ট জাৰি কৰা হ'ব বুলি হকিয়াই দিছে মুখ্য ন্যায়াধীশে অসমকে ধৰি 18খন ৰাজ্যৰ মুখ্য সচিবক 27 আগষ্টত উচ্চতম ন্যায়ালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে তদুপৰি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও হাজিৰ হোৱাৰ আবেদন খাৰিজ কৰিছে মুখ্য ন্যায়াধীশ গৰাকীয়ে অভিযোগ অনুসৰি এই 18খন ৰাজ্যৰ প্ৰাক্তন ন্যায়াধী আৰু ন্যায়িক বিষয়াসকলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰাপ্য পেঞ্চন আৰু অৱসৰৰ সুবিধা প্ৰদান কৰা হোৱা নাই যাৰ বাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে নগাঁও জিলাৰ ঢিঙত এক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 3 দুৰ্বৃত্তই পাখণ্ডই
দশম শ্ৰেণীৰ ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তেই দলবদ্ধ দৰ্শন কৰি তিনি দুৰ্বৃত্তই ৰাস্তাৰ কাষত পেলাই থৈ যায়। ধিঙৰ ছাত্ৰীগৰাকীৰ ওপৰত হোৱা নাৰকীয় কাণ্ডৰ দোষীসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত। অসমত নাৰীৰ সুৰক্ষা কেতিয়া হ'ব প্ৰশ্ন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাক। কি হৈছিল নগাঁও জিলাৰ ধিঙত সন্ধিয়া সময়ত সেই ছোৱালীজনীৰ লগত কি ঘটনা সংঘটিত হৈছিল আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিয় হৈছিল, কোন জড়িত হৈ আছিল, সেই কথা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। ধিঙৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ধিঙৰ ঘটনাক অমানৱীয় অপৰাধ আখ্যা দি আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক ঘটনাস্থলী পৰিদৰ্শনৰ নিৰ্দেশনা দিছে হিমন্ত বিশ্ব শৰ্মাই। কলকাতাৰ চিকিৎসক ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে অসমৰ নগাঁৱতো সংঘটিত হৈছে নাবালিক ধৰ্ষণ কাণ্ড। নগাঁৱৰ ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী দলবদ্ধ দৰ্শনৰ বলি হোৱাৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে নগাঁৱৰ ধিং অঞ্চলত। বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত নাবালিকাগৰাকীক তিনি দুৰ্বৃত্তই দলবদ্ধ দৰ্শন কৰাৰ অভিযোগ উঠিছে। নিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকা ছাত্ৰীগৰাকী। সম্প্ৰীতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকট মুক্ত বুলি চিকিৎসালয়ত কৰ্তৃপক্ষই জানিবলৈ দিছে। ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশা আৰম্ভ কৰিছে অভিযান। সমগ্ৰ ধিঙত এতিয়া বন্ধৰ ঘোষণা কৰা হৈছে। ধিঙত সংঘটিত হোৱা ঘৃণনীয় আৰু অমানৱীয় ঘটনাৰ বিৰুদ্ধে ছাত্ৰ সন্থাই বন্ধৰ আহ্বান জনোৱাৰ পিছত ধিং অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ। ঘটনাটো পোহৰলৈ অহাৰ পিছতেই নিশাই নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হয় ধিং অঞ্চলত। আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে। লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰাৰো আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নিশাই আৰক্ষীয়ে দুজন লোকক সোধা পোছাৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই। ঘটনা পোহৰলৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰিছে, ফেচবুকত এটা পোষ্ট কৰিছে। তেওঁ কৈছে যে ধিঙৰ কিশোৰীৰে সংঘটিত ভয়ানক ঘটনাটো মানৱতাক ভুলন্তিত কৰা অপৰাধ আৰু এই ঘটনাই আমাৰ বিবেক তথা প্ৰতিজন সভ্য মানুহক আঘাত কৰিছে। আমি যেতিয়ালৈকে অপৰাধীৰ মহামান্য আইনৰ আওতাৰ ওচৰলৈ লৈ যাব নোৱাৰোঁ তেতিয়ালৈকে আমি জিৰণি নলওঁ। এক প্ৰকাৰ হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণৰ ধৰ্ষণকাৰী অপৰাধীৰ কেতিয়াও ৰেহাই দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক বিষয়টো সম্পূৰ্ণ তদাৰক কৰিবলৈ নিৰ্দেশনা দিছোঁ। এনে নাৰকীয় কাণ্ডৰ সৈতে জড়িত দানৱৰ বিৰুদ্ধে দ্ৰুত তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ধিঙৰ ঘটনাক লৈ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে, অসমৰ প্ৰতিখন ঠাইতে যদি নাৰী নিৰ্যাতনৰ ঘটনা ঘটে তেন্তে জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰ এখন থকাৰ অৰ্থ ক'ত? যদি অসমত নাৰীয়ে সুৰক্ষিত নহয় তেন্তে কোন সুৰক্ষিত? ধিঙৰ ঘটনাই প্ৰমাণ অসমত আইন শৃংখলাৰ কিমান অৱনতি হৈছে। বিধায়ক অখিল গগৈয়ে কৈছে, তিনি দুৰ্বৃত্তক ধৰ্ষণকাৰী নৰপিশাচক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহি সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এটা মেছেজ দিয়ক যে যোনেই ধৰ্ষণৰ দৰে নৰপিশাচৰ দৰে কাণ্ড সংঘটিত কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব।